লাচিত বৰফুকন যিদৰে আজি অসমখনক ৰক্ষা কৰিবৰ কাৰণে যিটো তেওঁৰ প্ৰচেষ্টা লৈছিল, একেদৰে আমাৰ বিশ্ব মহাবীৰ চিলাৰায় আৰু নৰনাৰায়ণেও অসমখনক খণ্ডিত হোৱাৰ পৰা ৰক্ষা কৰি বৰ অসম গঢ়িছিল। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিদৰে লাচিত বৰফুকনক ৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰিবৰ কাৰণে একক প্ৰচেষ্টা লৈছে, একেদৰেই আমি বিশ্ব মহাবীৰ চিলাৰায়ক তেওঁৰ মহানতাক, তেওঁৰ মহামনতাক ৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰিবৰ কাৰণে আমি তেখেতলৈ আহ্বান জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰৰ পৃষ্ঠপোষকতাত মহাবীৰ লাচিত বৰফুকনক অসমতেই নহয় যে আজি ৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰিবৰ কাৰণে যি প্ৰচেষ্টা লৈছে, তাৰ কাৰণে আমি কোচ জাতীয় পৰিষদে তেখেতক আমি ধন্যবাদ জনাইছোঁ। আমি লাচিত দিৱসৰ শুভেচ্ছা জনাইছোঁ। আজি লাচিত বৰফুকনক অসম বুৰঞ্জী ঢুকি পায়, কিন্তু ভাৰত বুৰঞ্জী ঢুকি পোৱা নাই, বা সমগ্ৰ ভাৰতত লাচিত বৰফুকনৰ যিটো ত্যাগ বা তেওঁৰ যিটো ছেক্ৰিফাইচ বা তেওঁ যে মোগলক পৰাধীন কৰিছিল, খেদি পঠিয়াইছিল, ভেটা দিছিল, এই কথাবিলাক আজি ভাৰতবৰ্ষৰ মানুহে আজি বোধগম্য নহয়। কিন্তু আজি লাচিত বৰফুকনক আজি ৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰিবৰ কাৰণে আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো প্ৰচেষ্টা লৈছে, সেইটো সঁচাই আদৰণীয় পদক্ষেপ। এইখিনিতে আমি কোচ জাতীয় পৰিষদে আমি উল্লেখ কৰিব খোজোঁ যে আজি লাচিত বৰফুকন যিদৰে আজি অসমখনক ৰক্ষা কৰিবৰ কাৰণে তেওঁৰ প্ৰচেষ্টা লৈছিল, একেদৰে আমাৰ বিশ্ব মহাবীৰ চিলাৰায় আৰু নৰনাৰায়ণেও অসমখনক খণ্ডিত হোৱাৰ পৰা ৰক্ষা কৰি বৰ অসম গঢ়িছিল। আপোনাসকলে জানে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে চিলাৰায় নৰনাৰায়ণৰ ৰাজদৰবাৰত থাকি এক ধৰ্ম প্ৰচাৰ কৰি সমগ্ৰ ভাৰতবৰ্ষত আজি অসমৰ সাহিত্যক আজি উজ্বলাই তুলিছে। কালাপাহাৰে কামাখ্যা মন্দিৰ ভাঙি চুৰমাৰ কৰাৰ পিছত কামাখ্যা মন্দিৰক পুনৰ নিৰ্মাণ কৰিছিল। সেইটোৱেই নহয় যে শ্ৰীৰামপুৰৰ পৰা আমাৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰলৈকে চিলাৰায়ৰ ভাতৃ গোহাঁই কমল নামেৰে এটা পথ নিৰ্মাণ কৰিছিল। গতিকে আজি অকল যে যুদ্ধ ক্ষেত্ৰতেই নহয়, সাহিত্য সংস্কৃতি সকলো দিশতেই আজি চিলাৰায়ৰ যিটো মহানুভৱ, যিটো মহানতাক আজি অসম বুৰঞ্জীয়ে ঢুকি পাইছে যদিও আজি বিশ্ব বা সমগ্ৰ পৃথিৱী কিন্তু এইগৰাকী মহান ব্যক্তিৰ গুণানুকীৰ্তন সম্পৰ্কত জ্ঞাত নহয়। গতিকে আমি আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিদৰে লাচিত বৰফুকনক ৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰিবৰ কাৰণে একক প্ৰচেষ্টা লৈছে, একেদৰেই আমি বিশ্ব মহাবীৰ চিলাৰায়ক তেওঁৰ মহানতাক, তেওঁৰ মহামনতাক ৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰিবৰ কাৰণে আমি তেখেতলৈ আহ্বান জনাইছোঁ। আপোনাসকলে জানে যে অসম চৰকাৰৰ পূৰ্বৰ তদানীন্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই 1984 চনত গুৱাহাটীৰ আমিনগাঁৱত ধুমধাৰাকৈ চিলাৰায় দিৱস উদযাপন কৰি তাত এক জাকত জিলিকা প্ৰতিমূৰ্তি স্থাপন কৰিছে। আনকি তদানীন্তন প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়েও 2005 চনত চিলাৰায় নামেৰে ৰাজ্য চৰকাৰৰ বঁটা প্ৰদানৰ ব্যৱস্থা কৰিলে। কিন্তু পৰৱৰ্তী সময়ছোৱাত দেখিলোঁ, বিশেষকৈ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই কাৰ্যকালত যে চিলাৰায় দিৱসটোক ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰি আহিছে যদিও এই মহান বীৰগৰাকীক ৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰিবৰ কাৰণে কিন্তু প্ৰচেষ্টা লোৱা আমি দেখা নাপালোঁ। সেইকাৰণে আমি লাচিত বৰফুকনৰ দৰে আমি বিশ্ব মহাবীৰ চিলাৰায়ৰ যি আদৰ্শ, চিলাৰায়ৰ যিটো ত্যাগ, তেওঁ বৰ অসম গঢ়াৰ যিটো সপোন বা তেওঁ যে বৰ অসম গঢ়িছিল, তাক ৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰিবৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়লৈ আমি আহ্বান জনাইছোঁ। আপোনালোকে জানে যে পৃথিৱীত 3গৰাকী খনজমা বীৰ পুৰুষৰ জন্ম হৈছিল, আৰু এই কথাটো আমি কোৱা নাই যে 7 সাগৰ 13 নদীৰ সিপাৰৰ আনলন তনবে অধ্যয়ন কৰি তেওঁ দেখিছিল যে পৃথিৱীত যি 3গৰাকী খনজন্মা ব্যক্তি আছে, মহাপুৰুষৰ আৱিৰ্ভাৱ হৈছিল, তাৰ ভিতৰত প্ৰথম স্থানত আছে বিশ্ব মহাবীৰ চিলাৰায়, তাৰপিছত নেপোলিয়ন বনাপাৰ্ট, আৰু তাৰপিছতে আমাৰ মহাৰাষ্ট্ৰৰ ছত্ৰপতি শিৱাজী। গতিকে যিগৰাকী ব্যক্তিক পৃথিৱীৰ
মানে বিভিন্ন বৰেণ্য ব্যক্তিসকলে বিশ্ব মহাবীৰ হিচাপে আজি স্বীকৃতি প্ৰদান কৰিছে সেই সময়ত কিন্তু আমি দেখিছোঁ যে বিশ্ব মহাবীৰ বাদ দিয়ক মহাবীৰ বুলি আখ্যা দিবৰ কাৰণেও কিন্তু আজি অসম চৰকাৰ বা অসমৰ বুদ্ধিজীৱী বিভিন্ন মহলে কিন্তু কুণ্ঠাবোধ কৰে গতিকে আমি কোচাংগী জাতীয় পৰিষদে আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আমি বিনম্ৰ আহ্বান যে আগন্তুক চিলাৰায় দিৱসটোক মানে তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰিবৰ কাৰণে প্ৰচাৰ কৰিবৰ কাৰণে তেওঁ চৰকাৰে যথোপৰস্তে তেওঁ প্ৰচেষ্টা লাগিব এইটোৱে কৈছোঁ আমি জাতীয় পৰিষদৰ আমাৰ মুখ্যমন্ত্ৰীলৈ আহ্বান